আমাৰ ৰাজু ককাসকলে প্ৰতিষ্ঠা কৰা এই নামঘৰলৈ যেতিয়া আহোঁ আমি সেই শংকৰ সংঘ বা মাহেকীয়া পন্থাৰ সেই চোলাটো আমি খুলি থৈ আহোঁ। ওম নমো ভগৱতী বাসুদেৱায়। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰে ককৰ হোপনাম ৰাম বাৰে ককৰ হোপনাম। নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যোৰহাট জিলাৰ চুঙি অঞ্চলৰ এখনি আদৰ্শ গাঁও বৰবাম চুঙি গাঁও। ঐক্য সম্প্ৰীতি বজাই ৰাখি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এখন সুস্থ সমাজ গঠন কৰি ঐক্য সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। বৰ্তমান গাঁওখনত 4দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আজি সন্ধ্যা ভাগত আমিও সপৰিয়ালে এই ভাগৱত পাঠ অনুষ্ঠানত এগছি চাকি আগবঢ়াই সেৱা এভাগ কৰিম বুলি আহিলোঁ আৰু ভাবিলোঁ যে আপোনালোককো এই গাঁওখনৰ আজি চলি থকা ভাগৱত পাঠৰ সামগ্ৰিক পৰিৱেশ দেখাম। আহক আমি আপোনালোকক ভাগৱত পাঠৰ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ প্ৰয়াস কৰিম। আজি আমাৰ ভাগৱত কাৰ্যসূচী আজি তৃতীয় দিনত ভৰি দিছে। এই তৃতীয় দিনৰ অনুষ্ঠানত আমি আচলতে যুৱ প্ৰজন্মক আমাৰ সাংস্কৃতিক দিশেৰে আৰু নৈতিক দিশত আগবঢ়াই নিবৰ বাবে আমি এটা পদক্ষেপ লৈছোঁ। গুৰুজনাৰ আৰ্হিয়া গুৰুজনাই যি শিক্ষা দি থৈ গৈছে সেই শিক্ষাৰে আমি অনুপ্ৰাণিত হ'বৰ বাবে চেষ্টা কৰিছোঁ, যাতে আগলৈ আমাৰ প্ৰজন্মই যুৱ প্ৰজন্মই এই ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা আগবঢ়াব পাৰে। আমি যি শিক্ষা প্ৰদান কৰিছোঁ সেই শিক্ষাৰে তেওঁলোকে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে গ্ৰহণ কৰি সমাজক এখন নৈতিক শিক্ষাৰে আগবঢ়াই নিব বুলি আমি আশা কৰিছোঁ। অনুষ্ঠানটোৰ লগত যুৱ প্ৰজন্মৰ বিষয়ববীয়াসকল জড়িত হৈ আছে। এই অনুষ্ঠানটোৰ সম্পাদকৰ দায়িত্বত থকা এজন উদীয়মান যুৱক তথা অঞ্চলটোৰ এজন উদীয়মান সমাজসেৱক সমাজ সংগঠক ধ্ৰুৱকমল হাজৰিকা আছে। আমি ধ্ৰুৱকমল হাজৰিকাৰ পৰা এই অনুষ্ঠানটো তেওঁলোকে অতি সুন্দৰভাৱে আচলতে অনুষ্ঠিত কৰিছে। আমি ভিডিঅ' নকৰি আচলতে নোৱাৰিলোঁ। তেওঁলোকে ইমান সুশৃংখলাবদ্ধভাৱে পৰিকল্পিতভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। আমাৰ সমাজৰ যুৱ প্ৰজন্মই আচলতে শিকাৰ প্ৰয়োজন। এওঁলোকৰ পৰা যেনেধৰণে এওঁলোকে আধ্যাত্মিক শিক্ষাৰে নৈতিক চৰিত্ৰ গঠন কৰি এখন শৃংখলাবদ্ধ সমাজ গঢ়াৰ কাৰণে তেওঁলোকৰ যি চেষ্টা, আপোনালোকে যদি ইয়াত আহি দেখে শিশুৰ পৰা বৃদ্ধলৈকে একেবাৰে শিশুজনে সুন্দৰভাৱে তেওঁলোকে ধুতি পঞ্জাবী পিন্ধি আমাৰ সংস্কৃতি ৰক্ষা কৰি গুৰুজনাৰ সৃষ্টিৰাজিক আগবঢ়াই নি তেওঁলোকে যাতে এখন শৃংখলাবদ্ধ সমাজ ব্যৱস্থা কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিছে। আচলতে গাঁওখনেই আচলতে এখন আদৰ্শ গাঁও, যোৰহাটৰ এখন অতি উল্লেখনীয় আদৰ্শ গাঁও। প্ৰতিটো দিশতে গাঁওখন আগবঢ়া। বিশেষকৈ যুৱ প্ৰজন্মৰ এই ক্ষেত্ৰত ভূমিকা বৰ লেখত ল'বলগীয়া। আমাৰ ধ্ৰুৱকমল হাজৰিকা আছে। আমি ধ্ৰুৱৰ পৰা কিছু জানিব বিচাৰিম অনুষ্ঠানটো তেওঁলোকে কেনেধৰণে আগবঢ়াই নিছে বা ভৱিষ্যত তেওঁলোকৰ পৰিকল্পনা কি, আমি ধ্ৰুৱৰ পৰা কিছু জনাৰ চেষ্টা কৰিম। হয়, নমস্কাৰ। আমাৰ এই নামঘৰভাগ প্ৰতিষ্ঠা হৈছিলে 1899 চনত। 1899 চনত আমাৰ এই নামঘৰভাগ আছিলে নদীৰ ইপাৰে মানে নামচিঙি গাঁৱত। এটা দুৰ্যোগ হ'ল। দুৰ্যোগৰ পিছত আমাৰ আজু ককাসকলে ইয়াত নামঘৰভাগ প্ৰতিষ্ঠা কৰিলে। এতিয়া নামঘৰভাগ আছে আমাৰ বৰবামচিঙি গাঁৱত, কিন্তু আমাৰ নামঘৰ ভাগৰ নাম দিয়া হৈছে চুঙি নামঘৰ। তাৰমানে চুঙি নামঘৰটো হৈছে এসময়ত আহোম ৰজাই এইখিনিত চুং পাতিছিলে এই অঞ্চলটোত। সেই চুং শব্দটোৰ পৰাই এই চুঙি শব্দটো আহিছে। তাৰপিছতে আমাৰ এই চুঙি অঞ্চলৰ যে বিভিন্ন ধৰণৰ মানে চুঙি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে এতিয়া আমাৰ আজু ককাসকলে এই ঠাইতে এভাগি থাপনা পাতি লৈছিলে, স্থাপন কৰি লৈছিলে। সেই থাপনাখনৰ পৰাই আজি এই নামঘৰ ভাগ। আৰু নামঘৰ ভাগ স্থাপন হোৱা মই আপোনাক কৈছোৱেই 126 বছৰ আজি সম্পূৰ্ণ হ'ল। আৰু আমি দেখাৰ পৰা এতিয়া দ্বিতীয়বাৰৰ বাবে আমি ইয়াত শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন অনুষ্ঠান আয়োজন কৰিছোঁ। তাৰ আগৰবাৰ আমাৰ 7 দিনীয়াকৈ আছিলে, এতিয়া আমাৰ 4 দিনীয়াকৈ হৈছে। ইয়াত আমাৰ সকলোৱে সহযোগিতা কৰিছে। সমস্ত ৰাইজৰ সহায় সহযোগত এই অনুষ্ঠানভাগি এটা পূৰ্ণতা পাইছে বুলি আমি ভাবিছোঁ। আৰু অনাগত দিনত এতিয়া আপুনি দেখিব যে আমাৰ গাঁওখনৰ প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন শিশু, প্ৰত্যেকগৰাকী আই মাতৃ আজি ঐক্যবদ্ধ হৈ আহিছে। সকলোৱে আজি একতাৰ দোলেৰে বান্ধ খাই
এই সমাজখনক চিৰদিনৰ কাৰণে একতাৰ দোলত মানে বান্ধ খাই থাকিবৰ কাৰণে আজি চবেই প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু তাৰে উদাহৰণ আজি আমাৰ গাঁওখনত আৰু বহু অনুষ্ঠান হয়। আমি বিহু ভাগ আমি একেলগে আয়োজন কৰোঁ, ভাওনা বছৰেকীয়া ভাওনা ভাগে আয়োজন কৰোঁ একেলগে। মই ইয়াতে অকণমান ৰাখিছোঁ। এই গাঁওখনৰ আচলতে এটা অতি গুৰুত্বপূৰ্ণ, আমি বিভিন্ন সময়ত আজি সমাজত দেখোঁ, আমাৰ সমাজ ব্যৱস্থাত দেখোঁ, আমাৰ বিভিন্ন শংকৰদেৱ সংঘ বা মাহেকীয়া এনেকুৱা ধৰণক লৈ পেলাই আমাৰ কিছুমান খামখেয়ালি সৃষ্টি হয় বা একেলগতে অনুষ্ঠান নকৰা তেনেকুৱা ধৰণৰ নিউজবিলাক আমি পাই থাকোঁ, সাধাৰণতে সমাজবিলাকত দেখা যায়। কিন্তু এই গাঁওখন তাৰ সম্পূৰ্ণ ব্যতিক্ৰম। আমি শুনি থাকোঁ, মই বহুত দিনৰ পৰা এই গাঁওখনৰ বিভিন্নজনক চিনি পাওঁ, গতিকে এই গাঁওখন ব্যতিক্ৰম। যদিও ইয়াত সংঘৰ মানুহ আছে, মাহেকীয়া মানুহ আছে, তথাপিতো গাঁওখনৰ যিকেইটা মূল অনুষ্ঠান, আপোনাৰ ভাওনা সভাহে কওক, বাৰ্ষিক ভাওনা সভাহে কওক, নখোৱাই কওক বা এনেকুৱা ধৰণৰ আপোনাৰ ভাগৱত পাঠৰ দৰে এনেকুৱা ধৰণৰ বিহু কওক, এই অনুষ্ঠানখিনিত কিন্তু সকলো একত্ৰিত হৈ পেলাই একেলগে কৰে। এইটো আচলতে এটা মেছেজ মই আপোনাৰ যোগেদি মই অসমবাসীক দিব খোজোঁ যে এইটো আচলতে আমাৰ মানুহে যিটো ভবা যায় সেইটো নহয়। তাৰ উদাহৰণ এইখন গাঁও, আমাৰ এই চুঙি গাঁও, ইয়াৰ এটা উদাহৰণ। ইয়াত সকলো ধৰণৰ মানুহ আছে যদিও মূল অনুষ্ঠানসমূহ যুৱক, শিশু, বৃদ্ধ, আই মাতৃ সকলো একত্ৰিত হৈ অনুষ্ঠিত কৰে। ইয়াৰ এটা মেছেজ মই ইয়াৰ পৰা দিব বিচাৰিম। আচলতে চাওক, আমাৰ ইয়াত পন্থ আপুনি কোৱাৰ দৰে দুটাই আছে। আমাৰ মাহেকীয়া পন্থ এটা আছে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। কিন্তু আমি যেতিয়া এই নামঘৰ ভাগিলে আহোঁ, আমাৰ ৰাজু ককাসকলে প্ৰতিষ্ঠা কৰা এই নামঘৰলৈ যেতিয়া আহোঁ, আমি সেই শংকৰ সংঘ বা মাহেকীয়া পন্থাৰ সেই চোলাটো আমি খুলি থৈ আহোঁ আৰু ইয়াত আমি সকলো এক হৈ আহোঁ, আমি চুঙিবাসী হৈ আহোঁ। গতিকে ইয়াত আৰু তেনেকুৱা মনোভাৱ কাৰো নাথাকে, তেনেকুৱা কথা হয়। আচলতে এই গাঁওখন অতি আদৰ্শ গাঁও। এনেই আদৰ্শ গাঁও হ'ব পৰা নাই, আচলতে প্ৰতিটো ক্ষেত্ৰতে আপুনি গাঁওখনৰ ৰাস্তাটোত সোমাই অহাৰ লগে লগে আপুনি অনুভৱ কৰিব সকলো ক্ষেত্ৰতে তেওঁলোকে সামাজিকভাৱেই হওক বা আপোনাৰ গাঁওখনৰ অন্যান্য ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আচলতে আদৰ্শ তেওঁলোকে দেখুৱাবলৈ সক্ষম হোৱাৰ কাৰণে হয়তো আদৰ্শ গাঁও বুলি কোৱা হয়। আমাৰ আই মাতৃসকল আছে, আইসকলৰ পৰা জনাৰ চেষ্টা কৰিম। অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আপোনালোকৰ গাঁৱত, অতি এটা সুন্দৰ পৰিৱেশ। আমি আহি সঁচাই বৰ আপ্লুত হৈছোঁ। কি ক'ব? কৃষ্ণ জয়গুৰু শংকৰ। ওম নমো ভগৱতী বাসুদেৱায়। হয়, আমি জয়জতে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি এই শ্ৰদ্ধা সেৱা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই 128টি পৰিয়ালৰ অংশীদাৰী এই চুঙি নামঘৰত আমি একত্ৰিত হৈছোঁ। আমি অসমৰ জনগণৰ ৰাইজৰ আজি যি উশৃংখল ব্যৱস্থা হৈছে, সেই উশৃংখল ব্যৱস্থাৰ পৰা আমি হাত সাৰি থাকিবলৈকে আমাৰ এই কণ কণ মইনাসকলৰ পৰা ধৰি যুৱক যুৱতী, আবাল বৃদ্ধ বনিতালৈকে সকলো আমি একত্ৰিত হৈ বৰ্তমান যি সমাজ ব্যৱস্থাত উশৃংখল ব্যৱস্থাত যি মাদক দ্ৰব্য গ্ৰহণ কৰিবলৈ ড্ৰাগছৰ নিচিনা এটা মহা প্ৰৱণতাই দেখা দিছে, সেই প্ৰৱণতাৰ পৰা দূৰ কৰিবৰ কাৰণে আমাৰ কণ কণ মইনামানী যুৱক যুৱতী, আমি এই মহিলা পুৰুষ সকলো একত্ৰিত হৈ এই অসমীয়া সমাজখন একতাৰ দোলেৰে বান্ধিবৰ কাৰণে আমি যত্নবৰ হৈ আমি আধ্যাত্মিক চেতনাৰ জৰিয়তে আমি এই ৰাইজক কেনেকৈ উৎফুল্লিত কৰিব পাৰোঁ, আমি এই প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু সেই উদ্দেশ্য লক্ষ্য আগত ৰাখিয়ে আমি প্ৰভু ভগৱন্তৰ গুণনামৰ জৰিয়তে, এই শৰণ নামৰ জৰিয়তে, প্ৰভু নামৰ জৰিয়তে আমি এই কণ কণ যুৱক যুৱতীসকলক, নৱপ্ৰজন্মক আমি পথ প্ৰদৰ্শক হিচাপে আগবঢ়াই লৈ যাবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হৈছিল। কৃষ্ণ জয়গুৰু। এয়াই চুঙি গাঁও, আচলতে এখন আদৰ্শ গাঁও। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁলোকে যি একতাৰ জৰিয়তে সমাজখন বান্ধি অসমৰ বৰ অসমৰ যিটো আচলতে আমাৰ সপোন আছিল, সেই সপোনটোক কিছু হ'লেও বাস্তৱ ৰূপায়িত কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰয়াস কৰিছে। তেওঁলোকৰ যি এই মহান প্ৰয়াস, তেওঁলোকৰ মহান প্ৰয়াসক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই যি চেষ্টা, আহিব লগা দিনসমূহতো এনেধৰণে চেষ্টা কৰি যাওক যাতে তেখেতসকলক আদৰ্শ হিচাপে লৈ আমাৰ অন্যান্য অঞ্চলৰ অন্যান্য গাঁওসমূহেও এনেধৰণে আধ্যাত্মিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰি আমাৰ নতুন প্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি নৈতিক চৰিত্ৰ গঠন কৰি আমাৰ এখন সুশৃংখলিত সমাজ ব্যৱস্থা গঢ়ি তোলে, তাৰ বাবে সকলোৱে চেষ্টা কৰা উচিত। আমি তেখেতসকলৰ যি মহান প্ৰয়াস, সেই মহান প্ৰয়াসক ধন্যবাদ জনাইছোঁ আৰু বাকী থকা দিনকেইটা যাতে তেখেতসকলৰ সুকলমে সমাপন হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।